ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ আগবঢ়াইছো সমাজ বিচিত্ৰ পাঠ্যপুথিৰ পাঠ ১৩ ভাৰতৰ ৰাজ্যিক প্ৰশাসন ব্যৱস্থাৰ প্ৰশ্নোত্তৰসমূহ। অনুশীলনী ১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰশ্ন ক, ৰাজ্যিক প্ৰশাসন ব্যৱস্থা বুলিলে কি বুজা? উত্তৰ, ৰাজ্যিক প্ৰশাসন বুলিলে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ প্ৰশাসন ব্যৱস্থাক বুজায়, য'ত ৰাজ্যিক চৰকাৰে ৰাজ্যখনৰ আইন শৃংখলা ৰক্ষা, নীতি প্ৰণয়ন আৰু ৰূপায়ণ, উন্নয়নমূলক কাম-কাজ আৰু জনসাধাৰণৰ সেৱা নিশ্চিত কৰে। প্ৰশ্ন খ, ৰাজ্য এখনৰ প্ৰশাসনিক কাম-কাজ কোনে পৰিচালনা কৰে? উত্তৰ, ৰাজ্য এখনৰ প্ৰশাসনিক কাম-কাজ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, মন্ত্ৰীসভা আৰু বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে পৰিচালনা কৰে। প্ৰশ্ন ২, ভাৰতত গণতান্ত্ৰিক কাৰ্যকলাপ চলাই নিয়াৰ ক্ষেত্ৰত ৰাজ্যিক প্ৰশাসনৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। উত্তৰ, ভাৰতত গণতান্ত্ৰিক কাৰ্যকলাপ চলাই নিয়াৰ ক্ষেত্ৰত ৰাজ্যিক প্ৰশাসনৰ ভূমিকা গুৰুত্বপূৰ্ণ। এই সম্পৰ্কে তলত আলোচনা কৰা হ'ল। ক, নাগৰিকক জনসেৱা প্ৰদান। ৰাজ্যিক প্ৰশাসনে নাগৰিকসকলৰ জীৱন ধাৰণৰ মান যেনে ১. চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে সমগ্ৰ ৰাজ্যত সুলভ মূল্যত চিকিৎসা সেৱা প্ৰদান। ২. শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনাৰ জৰিয়তে শিক্ষাৰ প্ৰসাৰ ইত্যাদি। খ, আঞ্চলিক সমস্যা সমাধান। আমাৰ দেশৰ প্ৰত্যেক ৰাজ্যৰে জনগাঁথনি, ভৌগোলিক অৱস্থা, ভাষা আদি ভিন্ন। সেয়ে ৰাজ্যভেদে সৃষ্টি হোৱা জটিল সমস্যাবোৰ ৰাজ্যিক প্ৰশাসনে কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ আৰু পুঁজিৰ সহায়ত সমাধান কৰে, যেনে প্ৰাকৃতিক দুৰ্যোগ। গ, অৰ্থনৈতিক উন্নয়ন। ৰাজ্যিক প্ৰশাসনে ৰাজ্যৰ আয় বৃদ্ধিৰ বাবে বিভিন্ন উন্নয়নমূলক কাম যেনে কৰে। ঘ, প্ৰতিনিধিত্ব আৰু অংশগ্ৰহণমূলক গণতন্ত্ৰৰ স্বৰূপ। ৰাজ্যিক প্ৰশাসনে নাগৰিকক গণতান্ত্ৰিক ব্যৱস্থা যেনে লোকসভা আৰু ৰাজ্যসভাত প্ৰতিনিধিত্ব আৰু অংশগ্ৰহণৰ সুবিধা দিয়ে। ঙ, ক্ষমতা আৰু দায়িত্বৰ ভাৰসাম্য ৰক্ষা। ৰাজ্যিক প্ৰশাসনে কেন্দ্ৰীয় প্ৰশাসনৰ লগত দেশৰ সংবিধানে প্ৰদান কৰা ক্ষমতা আৰু দায়িত্ববোৰৰ ভাৰসাম্যতা ৰক্ষা কৰে। প্ৰশ্ন ৩, নাগৰিকসকলৰ জীৱন ধাৰণৰ মান সুচল কৰাৰ বাবে ৰাজ্যিক প্ৰশাসনে প্ৰদান কৰা বিভিন্ন ধৰণৰ জনসেৱাৰ উদাহৰণ দিয়া। উত্তৰ, নাগৰিকসকলৰ জীৱন ধাৰণৰ মান সুচল কৰাৰ বাবে ৰাজ্যিক প্ৰশাসনে প্ৰদান কৰা বিভিন্ন ১. চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে সমগ্ৰ ৰাজ্যত সুলভ মূল্যত চিকিৎসা সেৱা প্ৰদান। ২. শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনাৰ জৰিয়তে শিক্ষাৰ প্ৰসাৰ। ৩. আৰক্ষী আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ জৰিয়তে আইন শৃংখলা বজাই ৰখা। ৪. উৎপাদন আৰু বিতৰণৰ জৰিয়তে বিদ্যুৎ সেৱা সহজলভ্য কৰা। ৫. বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ জৰিয়তে দৰিদ্ৰ আৰু পিছপৰা লোকসকলক সহায় কৰা। অনুশীলনী ২. ১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক, ৰাজ্যিক কাৰ্যপালিকা বুলিলে কাক বুজায়? উত্তৰ, ৰাজ্যিক কাৰ্যপালিকা বুলিলে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্ৰী পৰিষদক বুজায়। খ, ৰাজ্যপাল হবলৈ কি কি যোগ্যতা লাগে? উত্তৰ, ৰাজ্যপাল হবলৈ ভাৰতৰ নাগৰিক হোৱাৰ লগতে ন্যূনতম ৩৫ বছৰ হ'ব লাগে। গ, ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলক কোনে নিযুক্তি দিয়ে? উত্তৰ, ৰাজ্যপালে। ঙ, ৰাজ্যৰ নিম্ন আৰু উচ্চ সদন দুখন কি কি? উত্তৰ, বিধানসভা নিম্ন আৰু বিধান পৰিষদ উচ্চ সদন। চ, বিধানসভাৰ সদস্যৰ নিম্নতম আৰু উচ্চতম সংখ্যাগত সীমা কিমান হ'ব লাগে? উত্তৰ, বিধানসভাৰ সদস্যৰ নিম্নতম ৬০ আৰু উচ্চতম সংখ্যাগত সীমা ৫০০ হ'ব লাগে। চ, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? উত্তৰ, ৰাজ্যপালৰ পৰামৰ্শমতে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। জ, ভাৰতত বৰ্তমান কেইখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে? উত্তৰ, ৮খন। ২. ৰাজ্যপালৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা। উত্তৰ, ৰাজ্যপালগৰাকী ৰাজ্যৰ মুৰব্বী হোৱা বাবে ৰাজ্যিক প্ৰশাসনৰ কাৰ্যপালিকাৰ লগত জড়িত সকলো সিদ্ধান্ত তেওঁৰ নামত কাৰ্যকৰী কৰা হয়। ৰাজ্যখনৰ বিশিষ্ট পদবীবোৰ নিযুক্তিৰ কৰ্তৃত্ব ৰাজ্যপালৰ হাতত থাকে। মুখ্যমন্ত্ৰী নেতৃত্বাধীন মন্ত্ৰী পৰিষদক তেওঁৱেই নিযুক্তি দিয়ে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ আয়ুক্ত, ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলকো ৰাজ্যপালে নিযুক্তি দিয়ে। বিশেষ কাৰণত বিধানসভাৰ অধিৱেশন আহ্বান আৰু মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মৰ্মে ৫ বছৰৰ সময়সীমাৰ ম্যাদ উকলি যোৱাৰ আগতেই বিধানসভা ভংগ কৰাৰ কৰ্তৃত্বও ৰাজ্যপালৰ থাকে।
ৰাজ্যিক বিধানমণ্ডলত গৃহীত বিল এখন ৰাজ্যপালে চহী কৰাৰ পাছতহে আইনত পৰিণত হয়। বিশেষ কাৰণবশতঃ যদি ৰাজ্যত সাংবিধানিক অচলাবস্থাৰ সৃষ্টি হয়, তেতিয়া ৰাজ্যপালে সংবিধানৰ অনুচ্ছেদ ৩৫৬ৰ অধীনত ৰাজ্যত জৰুৰীকালীন অৱস্থা বা ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰিবলৈ প্ৰশ্ন ৩, মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? মুখ্যমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। উত্তৰ: মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ নীতি-নিয়ম নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ বাবে প্ৰয়োজনীয় তথ্য সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমৰ জৰিয়তে জনসাধাৰণক অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালক বিভিন্ন বিষয় যেনে মন্ত্ৰী পৰিষদৰ নিযুক্তি, ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষৰ নিযুক্তি, বিধানসভা ভংগ আদি বিষয়ত প্ৰয়োজনীয় প্ৰস্তাৱ আগবঢ়ায়। প্ৰশ্ন ৪, প্ৰশাসন ব্যৱস্থাত বিধানসভা আৰু বিধান পৰিষদৰ ভূমিকা আলোচনা কৰা। উত্তৰ: প্ৰশাসন ব্যৱস্থাত বিধানসভা আৰু বিধান পৰিষদৰ ভূমিকা সম্পৰ্কে তলত আলোচনা কৰা হ'ল। বিধানসভা: ৰাজ্যৰ আইন প্ৰণয়নত বিধানসভাই প্ৰধান ভূমিকা পালন কৰে। গুৰুতৰ সমস্যাৰ সৃষ্টি হ'লে প্ৰয়োজন সাপেক্ষে বিধায়কসকলে মন্ত্ৰী পৰিষদৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনি মন্ত্ৰী পৰিষদ ভংগ কৰিব পাৰে। বিধানসভাত ৰাজ্যৰ ৰাজ্যিক বাজেট উত্থাপন আৰু গৃহীত কৰা হয়। বিধান পৰিষদ: বিধান পৰিষদৰ ক্ষমতা বিধানসভাতকৈ কম। বিধান পৰিষদ প্ৰকৃততে প্ৰশাসনৰ পৰামৰ্শ প্ৰদানকাৰী অংগ। বিধান পৰিষদে বিধানসভাই অনুমোদন জনোৱা বিল এখন আইনত পৰিণত কৰাৰ ক্ষেত্ৰত বিলম্ব কৰিব পাৰে, কিন্তু বিধানসভাই বিচাৰিলে অনুমোদন জনাবলৈ বাধ্য। আজিৰ প্ৰশ্নোত্তৰ ইমানতে শেষ হৈছে।